Happy 79th Independence Day to everyone. On this rare occasion, we are going to launch our YouTube channel A to Z Maths. এনেকুৱা এটা rare occasionত আমি আমাৰ YouTube channel A to Z Maths launch কৰিছোঁ। আমাৰ ভিডিঅ'ৰ টপিক হৈছে আজি ফাৰ্ষ্ট ইন্ট্ৰডাকশ্যন পৰিচয়, পাৰ্পাছ অফ দিছ চেনেলৰ উদ্দেশ্য, থাৰ্ড মেথছ চিলেবাছ ফৰ অল আছাম গভ কম্পিটিটিভ এক্সাম, মেথছৰ চিলেবাছৰ বিষয়ে আমি আলোচনা কৰিম। এণ্ড ফ'ৰ্থ মেথছক লৈ আমাৰ প্লেন এণ্ড ষ্ট্ৰেটেজি কি হ'ব এই চেনেলত। আমি প্ৰথমে যদি চাওঁ ইন্ট্ৰডাকশ্যন পৰিচয়, আই এম নিক এণ্ড ৱেলকাম টু A to Z মেথছ বেক টু স্কুল। এণ্ড পাৰ্পাছ অফ দ্য চেনেলৰ উদ্দেশ্য হৈছে কি মেথছক লৈ আমাৰ কি বেচিকৰ পৰা এডভান্স মেথামেটিক্সৰ আমাৰ ইয়াত কি কৰা কনচেপ্ট বিল্ড কৰা। After the concept build, we are going to analyze the PYQ, previous year question paper. Last 2022 বৰ্ষত 24 বৰ্ষৰ এডিআৰি অহা আসাম পুলিচ সাব ইন্সপেক্টৰত অহা কুৱেশ্যনবিলাক আমি কি কৰিম, প্ৰথমতে এনালাইজ কৰিম। আফটাৰ দ্য এনালাইজ আমি কি কৰিম, সেইবিলাক কুৱেশ্যনৰ আমি আৰ্হিত কিছুমান আমি কি কৰিম কুৱেশ্যন পেটাৰ্ণ আমি বনাম। সেই কুৱেশ্যনবিলাক আমি কি কৰিম প্ৰেক্টিছ কৰিম। আৰু বৰ্তমান যিবিলাক ট্ৰেণ্ডত চলি আছে নেশ্যনেল লেভেলৰ এক্সামবিলাকত সেইবিলাক আমি কি কৰিম এজ এ কুৱেশ্যন প্ৰেক্টিছ ছেট হিচাপে বনাই আমি সেইবিলাক কি কৰিম কুৱেশ্যন প্ৰেক্টিছ কৰিম। আমাৰ ইয়াতে চিলেবাছত 25+ টপিক আছে। আমি যদি এভাৰেজ যদি আমি 20 কৰো যদি এটা টপিক 20 কৰো যদি কুৱেশ্যন যদি লওঁ আমি 500+ কুৱেশ্যন আমি কি কৰিম ইয়াতে ছল্ভ কৰিম। দিছ ইজ দ্য পাৰ্পাছ অফ আৱাৰ চেনেলৰ উদ্দেশ্য। মেথছ চিলেবাছ ফৰ অল আছাম গভ কম্পিটিটিভ এক্সাম। ইয়াৰে গোটেইকেইটা টপিক এটা এক্সামত নাহে, কিন্তু কোনটো টপিক কেতিয়া আহে কিন্তু আমি ধৰিব নোৱাৰোঁ। সেইকাৰণে আমি কি কৰিব লাগিব, গোটেইকেইটা টপিক আমি চাব লাগিব। ইয়াৰ পৰা আহে যদি এটা এক্সাম মেক্সিমাম 10-12টাৰ পৰা আহে, কিন্তু আমি এজ এ এছপাৰেণ্ট আমি গোটেইখিনি চাব লাগিব। নাম্বাৰ ছিষ্টেম, সংখ্যা প্ৰণালী, HCF, LCM, ফ্ৰেকশ্যন এণ্ড ডেচিমেল ফ্ৰেকশ্যন, চিম্প্লিফিকেশ্যন সৰল কৰা, স্কুৱেৰ এণ্ড কিউব ৰুটছ, এলজেব্ৰা বীজগণিত ইম্পৰ্টেণ্ট, short and indices, average, গড় one of the important examiner, percentage শতাংশ, ratio and proportion, অনুপাত and সমানুপাত, profit, loss and discount এটা বেলেগ টপিক হয় কিন্তু আমি ইয়াত একেলগে সাঙুৰি দিছোঁ। লাভ, লোকচান and ৰেহাই important, very very important, simple interest and compound interest, সৰল সুদ and মিশ্ৰ সুদ, পাৰ্টনাৰশ্বিপৰ কুৱেশ্যন আমি দেখা পাওঁ। প্ৰব্লেম অন এজ, বয়সৰ প্ৰশ্ন আহে এভৰি এক্সামত। টাইম এণ্ড ৱৰ্ক এণ্ড পাইপ এণ্ড চিষ্টেমছ, এই দুটা টপিকত এটাই ফৰ্মুলা ইউজ হয় বাবে আমি কি কৰিছোঁ ইয়াত দুটা এটা টপিকতে আমি সাঙুৰি দিছোঁ। স্পীড, টাইম এণ্ড ডিষ্টেঞ্চ ওৱান অফ দ্য মষ্ট ইম্পৰ্টেণ্ট টপিক। ইয়াৰে দুটা চাব টপিক ব'ট এণ্ড ষ্ট্ৰীম এণ্ড ট্ৰেইনৰ প্ৰব্লেম 2022 এডিআৰি পেপাৰত আমি দেখা পাইছিলোঁ, সেইকাৰণে এই দুটা আমি এড কৰি দিছোঁ ইয়াতে। তাৰপিছত আহিলে আমাৰ জিঅ'মেট্ৰি, ত্ৰিকোণমিতি, মেনচুৰেশ্যন 2D এণ্ড 3D, পৰিণীতি। 2D বুলি ক'লে আমাৰ কি হ'ব, আমাৰ বৃত্ত, আয়ত, বৰ্গ এইবিলাক আহি যাব। আমাৰ 3D বুলি ক'লে আমাৰ কি আহি যাব, কিউব, যাক আমি ঘনক বুলি কওঁ, আয়তীয় ঘনক, চৌপল। আমাৰ মিক্সাৰ এণ্ড এলিগেশ্যন, চামটাইম ইয়াৰ পৰা এটা কুৱেশ্যন আহে। প্ৰগ্ৰেশ্যনৰ পৰা আমি এটা নহয় এটা কুৱেশ্যন আমি দেখা পাওঁ। প্ৰগতি, যাক আমি অসমীয়াত কওঁ সমান্তৰাল প্ৰগতি, গুণোত্তৰ প্ৰগতি, ক্লাছ 10ৰ 5 নম্বৰ চেপ্টাৰ এইটো। ষ্টেটিষ্টিক্সৰ আমি এই তিনিটা টপিক চালে হ'ব, মিন, মোড এণ্ড মিডিয়াম। ইয়াক যদি আমি অসমীয়াত যদি কওঁ মাধ্য, বহুলক এণ্ড মধ্যমা। প্ৰবেবিলিটি, সম্ভাৱিতা, এটা নহয় এটা কুৱেশ্যন পাওঁ আমি। ডাটা ইণ্টাৰপ্ৰিটেশ্যন মেইনলি আমি চাম পাইচাৰ্ট বুলি ক'লে আমাৰ যদি এটা যদি ৰাউণ্ড এনেকৈ থাকে, এনেকুৱা পাৰ্চেণ্টেজ দিয়া থাকে, ইয়াৰ পৰা আমি মান ওলাব লাগে। এভৰি এডিআৰিৰ মষ্ট ফেভাৰেট বুলি ক'ব লাগে ৰিমাইণ্ডাৰ, আমি দেখা পায় প্ৰতি বছৰে। তাৰপিছত ছেটছ, এইটো মই নতুনকৈ এড কৰিছোঁ। যদি এই ইণ্টাৰছেকশ্যন বি, এই ইউনিয়ন বি হয়তো শুনা পাইছে তোমালোকে, ইয়াৰ পৰা আমি 8ৰ পৰা 10টা কুৱেশ্যন আমি প্ৰেক্টিছ কৰিম। ইয়াৰ পৰা আহিব 100%, কাৰণ ইয়াত বাদে কুৱেশ্যন নাই, আহিলে এই 10টাৰ পৰা আহিব। তাৰপিছত আমাৰ প্লেন এণ্ড ষ্ট্ৰেটেজি কি হ'ব। বিফৰ উই গ' টু দ্য প্লেন এণ্ড ষ্ট্ৰেটেজি, হোৱাট ইউ নিড টু ডু, তোমালোকে কি কৰিব লাগিব। পূৰণ নেওতা 2ৰ পৰা 9লৈকে অলৰেডি সকলোৱে জানে, কিন্তু যিসকলে 12ৰ পৰা 19লৈকে নাজানে তেওঁলোকে 12ৰ পৰা 19লৈকে কৰাটো দৰকাৰ। কাৰণ কম্পিটিটিভ এক্সাম নট অনলি
নলেজৰ এক্সাম নহয়, ইট অলছ' স্পীড এণ্ড টাইম মেনেজৰ এক্সাম। টাইম মেনেজমেণ্ট কৰিব লাগিব আমি। সেইকাৰণে আমি কি নেওতা জনাটো বহুতেই দৰকাৰ। ইয়াৰ পিছত আহিল আমাৰ হৰণ, দীঘল হৰণ আৰু চুটি হৰণ। এইখিনি তোমালোকে নিজে চাব লাগিব। দীঘল হৰণ বুলি যদি কওঁ আমি 2, 6, 8 যদি 6 যদি কৰোঁ কিমান বাৰ দিম, ইয়াক নাযায়, ইয়াক 4 বাৰ 24। ইয়াত আমি যদি বিয়োগ যদি কৰোঁ কিমান থাকিব, 2 থাকিব। ইয়াতে 8 আহিল, আমি কি কৰোঁ এগেইন আমি 4 টাইম দিম 24। আমি যদি মাইনাছ যদি কৰোঁ আমাৰ ৰিমাইণ্ডাৰ হ'ব 4। এইবিলাক তুমি নিজে চাই আহিব লাগিব। তাৰপিছত যদি আমি চুটি হৰণ যদি চাওঁ 2, 5, 6, আমি যদি 4 যে কৰোঁ আমি 6 বাৰ দিম 25, 2, 4, 24। আমি 24 বাৰ দিম 1 ৰিমাইণ্ডাৰ হ'ব। এটা কিবা 4 বাৰ যাব, আমাৰ ৰিমাইণ্ডাৰ 0 হ'ব। এইবিলাক তোমালোকে দীঘল হৰণ এণ্ড চুটি হৰণ এই দুয়োটা তোমালোকে নিজে চাই লাগিব। কাৰণ আমি ক্লাছেছ অলৰেডি আমি বেচিকৰ পৰা ষ্টাৰ্ট কৰিম, 0 লেভেল বুলি কওঁ। এইবিলাক যদি আৰু তাত যদি আমি কৰোঁ অলৰেডি তাত ক্লাছবিলাক আমাৰ ব'ৰ হৈ যাব। প্লেন এণ্ড ষ্ট্ৰেটেজি আমি ক্লাছবিলাক বেচিকৰ পৰা, যিটোক মই নাম দিছোঁ কি 0 লেভেলৰ পৰা আমি ষ্টাৰ্ট কৰিম, য'ত আমাৰ 5টা ভিডিঅ' ক্লাছেছ আমি ৰেডি কৰিছোঁ। যিসকল মিডিয়াম লেভেলৰ হয়, যাৰ বেচিকটো ক্লিয়াৰ আছে, বা যিসকল প্ৰ' বুলিয়ে ক'লোঁ প্ৰ' হয়, তেওঁলোকে এইখিনি ভিডিঅ'টো অলপ কি কৰিব লাগিব, তেওঁলোকে অলপ এডজাষ্ট কৰিব লাগিব। কিন্তু আমাৰ মেইন ক্লাছ আমাৰ ষ্টাৰ্ট হ'ব আমাৰ ক'ৰ পৰা, নাম্বাৰ ছিষ্টেমৰ পৰা। নাম্বাৰ ছিষ্টেমৰ পৰা আমি কেনেকৈ ষ্টাৰ্ট কৰিম তাৰ যদি অলপ আমি চমু আভাস দিওঁ, আমি টাইপছ অফ নাম্বাৰৰ পৰা ষ্টাৰ্ট কৰিম। টাইপছ অফ নাম্বাৰ, প্লেচ ভেলু এণ্ড ফেচ ভেলু, ডিভিজিবিলিটি ৰুল, ইউনিট ডিজিট, তাৰপিছত এন নাম্বাৰ চাম, যে এনটা স্বাভাৱিক সংখ্যাৰ যোগফল কিমান, এনটা অযুগ্ম সংখ্যাৰ যোগফল কিমান। তাৰপিছত মষ্ট ইম্পৰ্টেণ্ট বাইনাৰী এণ্ড ৰোমান সংখ্যা। যোৱাবাৰ এডিআৰিত এনেকুৱা এখন পেপাৰ নাই য'ত ৰোমানৰ কুৱেশ্যন আছিল। থাৰ্ড গ্ৰেডত দুখন পেপাৰতে দুটাকৈ কুৱেশ্যন আছিল বাইনাৰীত। আমি কি কৰিম, প্ৰথমতে এই গোটেইকেইটা টপিকৰ কি কৰিম, ফাৰ্ষ্ট আমি কনচেপ্ট বিল্ড কৰিম। আফটাৰ কনচেপ্ট বিল্ড আমি কি কৰিম, PYQ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ আমি কি কৰিম, এইকেইটা টপিকত আমি এনালাইজ কৰিম, ক'ৰ পৰা কেনেকুৱা কুৱেশ্যন আহিছে। তাৰপিছত আমি কি কৰিম, সেই PYQৰ আৰ্হিত আৰু বৰ্তমানত চলি থকা ট্ৰেণ্ডক লৈ আমি কি কৰিম, কুৱেশ্যন পেপাৰ প্ৰেক্টিছ কৰিম। ফাৰ্ষ্ট আমি কনচেপ্ট বিল্ড কৰিম, তাৰপিছত PYQ এনালাইজ কৰিম, তাৰপিছত কুৱেশ্যন আমি কি কৰিম, প্ৰেক্টিছ কৰিম। আমি প্ৰতিটো টপিকৰ ক্ষেত্ৰতে নাম্বাৰ ছিষ্টেমত আমি প্ৰথমতে সেইটো এপ্লাই কৰিম। তাৰপিছত আমি HCF LCMৰ ক্ষেত্ৰতে ফাৰ্ষ্টতে আমি কনচেপ্ট বিল্ড কৰিম, তাৰপিছত আমি কি কৰিম, PYQ এনালাইজ কৰিম, তাৰপিছত কুৱেশ্যন প্ৰেক্টিছ কৰিম। এভৰি টপিকৰ ক্ষেত্ৰত আমি তেনেকুৱা কৰিম। দিছ ইজ আৱাৰ প্লেন। এইবিলাক কুৱেশ্যন অলৰেডি ADRE পৰীক্ষাত অহা, লাষ্ট ADREত অহা 2022 এণ্ড 2024 অহা ADRE 1.0 এণ্ড 2.0 অহা কুৱেশ্যন। এইবিলাক প্ৰথমতে আমি কি কৰিম, নাম্বাৰ ছিষ্টেমৰ এইবিলাক প্ৰথমতে আমি এনালাইজ কৰিম। দুটা ছিটত আছে এইবিলাক কুৱেশ্যন, ৰোমান সংখ্যা এইবিলাক নাম্বাৰ, এইবিলাক প্ৰাইম নাম্বাৰৰ কুৱেশ্যন, এইবিলাক স্বাভাৱিক সংখ্যাৰ 20টা স্বাভাৱিক সংখ্যাৰ যোগফল। এইবিলাক প্ৰথমতে আমি এনালাইজ কৰিম, আৰু এনালাইজ কৰাৰ পিছত আমি আমাৰ এইবিলাক তাৰ আৰ্হিত আমি কি কৰিম, কুৱেশ্যন পেটাৰ্ণ আমি বনাইছোঁ, এইবিলাক আমি কি কৰিম, এনালাইজ কৰিম, আৰু এইবিলাক আমি ছল্ভ কৰিম, এটা এটাকৈ ছল্ভ কৰিম। ইয়াত প্ৰথম আমাৰ নাম্বাৰ ছিষ্টেমৰ কেইটা 31টা আমি কুৱেশ্যন ইয়াত লৈছোঁ। যেনেকৈ এইবিলাক ৰোমান সংখ্যা অলৰেডি প্ৰেক্টিছ কৰা গৈছে, তাত প্ৰেক্টিছ কৰা যাব ক্লাছত। যেনেকৈ এইবিলাক বাইনাৰী এডিশ্যন, বাইনাৰীত প্ৰকাশ কৰা, নাম্বাৰক বাইনাৰীত হেৰি কৰা, ইউনিট ডিজিট, এইবিলাক কুৱেশ্যন আহিয়ে থাকে। এইবিলাক আমি এটা এটা কুৱেশ্যন আমি কি কৰিম, ছল্ভ কৰিম আমি ক্লাছত। আমাৰ মেইন টপিকৰ ক্লাছ হ'ব 4ৰ পৰা 5টা ক্লাছ আমাৰ মেইন কনচেপ্ট বিল্ডিঙৰ ওপৰত হ'ব। তাৰপিছত আমি এইবিলাক কুৱেশ্যন 2 to 3 ক্লাছৰ ভিতৰত আমি কি 31 কুৱেশ্যন আমি নাম্বাৰ ছিষ্টেমত ছল্ভ কৰিম। এভৰি টপিকৰ ক্ষেত্ৰত আমি এনেকুৱা কৰিম। For the practice set, you can join our Telegram group, and further update you can join our WhatsApp group. Link is in the description. Thank you for watching this video.